গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। আজি আগষ্ট মাহৰ ১৫ তাৰিখ আৰু শাওণ মাহৰ ১৯ তাৰিখ বৃহস্পতিবাৰ। আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ কথা। আজি ১৪২৮ ভাস্কৰাব্দ আৰু ১৯৪৩ শতাব্দৰ শাওণ মাহৰ ১৯ তাৰিখ আৰু আগষ্ট মাহৰ ৫ তাৰিখ বৃহস্পতিবাৰ। গোপীনাথ বৰদলৈদেৱৰ আজি স্মৃতি দিৱস হয়। কৃষ্ণা দ্বাদশী তিথি হয় আজি। নক্ষত্ৰ আদ্ৰা নক্ষত্ৰ যোগ হৰ্ষণ যোগ। কৰণ তৈতিল কৰণ। জন্মৰাশি মিথুন ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব 4:54 আৰু সূৰ্য অস্ত হ'ব 6:03। তেতিয়াহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দাম্পত্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ সুখ দেখিবলৈ পোৱা যাব। বিদ্যাত মধ্যম হিচাপে পাৰ হ'ব। শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সন্তানৰো আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু বৰ্তমান পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি কিছু সাৱধানতা অৱলম্বন কৰাটোৱেই দৰকাৰ। শৰীৰ মধ্যম হিচাপে পাৰ হ'ব। ব্যক্তিগত কামত কিছু সুযোগ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায় আজি আপোনালোকৰ। যোগাযোগৰ ক্ষেত্ৰত কিন্তু খেলি মেলি হৈ পৰিব পাৰে। অৱশ্যে ইমান নিশ্চিত নোহোৱাটো উচিত বুলি ক'ব পৰা যায়। আৰ্থিক উন্নতিৰ বাবে চেষ্টাত কিছু আশা দেখিবলৈ পোৱা যাব আজি আপোনালোকৰ। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ দূৰভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে সম্পদ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলে ভৰিত বা মূৰত যাতে আঘাত নাপায় তাৰ প্ৰতি আজি আপোনালোকে বিশেষকৈ লক্ষ্য ৰখাটো দৰকাৰ। ধৰ্মীয় অনুষ্ঠানত গতানুগতিক হিচাপে পাৰ হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত উন্নতিৰ বাবে চেষ্টা কৰা লোকসকলৰ কিছু সুফল দেখিবলৈ পাব। নতুনকৈ ঘৰত যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকে সুন্দৰভাৱে পাৰিব। ৰৈ থকা কাম বন হোৱাৰ ক্ষেত্ৰত আজি আপোনালোকে যিমান পাৰে চেষ্টা অব্যাহত ৰখাটো দৰকাৰ। চাকৰিয়াসকলৰ কাৰণে সফলভাৱে পাৰ হ'ব। শত্ৰুৰ পৰাক্ৰম লাহে লাহে হ্ৰাস পোৱা দেখিবলৈ পোৱা যাব। পিতৃ মাতৃৰ স্বাস্থ্যৰো আগৰ কেইদিনমানৰ তুলনাত উন্নত হৈ পৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব, কিন্তু আৰ্থিক ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পোৱা যাব। বিয়া বাৰু কথা বতৰা আজি আলোচনা নকৰাটোৱেই উচিত। অচিনাকি ব্যক্তিয়ে যাতে আজি আপোনাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিবলৈ আজি আপোনালোকে চেষ্টা কৰক। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শাৰীৰিক ক্ষেত্ৰত আজি আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। কৰ্মক্ষেত্ৰতো বেয়া দেখিবলৈ পোৱা নাযাব। কৰ্মস্থানত নতুন কোনো সুযোগ লাভ কৰিবলৈ আজি আপোনালোক সক্ষম হ'ব। আজি ঘৰুৱা কথাত কিছু জটিলতাই নামি অহা দেখিবলৈ পোৱা যাব বা ঘৰুৱা পৰিৱেশত কিছু অশান্তি নামি আহিব পাৰে। দিনটো কৰ্মে বাঢ়ি অহাৰ লগে লগে আজি আপোনালোকৰ মনটো বেয়া হৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। নাটকৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ বিশেষ অসুবিধা নাপাব। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা আজি আপোনালোকে সম্পূৰ্ণভাৱে সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়ত অলপ মনোযোগ দিলেই সফলতা লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। ঘৰত কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিলে কৰিব পাৰিব, তথাপিও ঘৰুৱা কিছু ক্ষেত্ৰত অশান্তিৰ পৰিৱেশ আহি পৰিব পাৰে। সন্তানৰ শুভ দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত মধ্যম হিচাপে পাৰ হ'ব। প্ৰেমত নতুন প্ৰস্তাৱ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে লেনদেনৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন আজি আপোনালোকে কৰিব লাগিব। বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব আৰু শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব দিনটো। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণেও দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযায়।
ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ যাতে স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতি আজি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো আত্মীয়ই আজি আপোনাক সহায় সহযোগিতা কৰিব পাৰে। মাটি বাৰী সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযাব। ঘৰুৱা পৰিৱেশত আজিৰ দিনটোৰ কিছু আহুকাল সৃষ্টি হৈ পৰিব পাৰে। আগত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি থৈছিল তেনেহ'লে আজি আপোনালোকে আগভাগ লৈ চাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। ঠিকা কৰা লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছোঁ আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলে শৰীৰ ভালে ৰাখিবলৈ চেষ্টা কৰিব লাগিব। আজিৰ দিনটোৰ বিদ্যাৰ ক্ষেত্ৰত বাধা দেখিবলৈ পোৱা নাই যদিও চেষ্টা আজি আপোনালোকে একেবাৰে এৰি নিদিব। শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। দুটা এটা কথাত আজি আপোনালোকৰ ঘৰুৱা পৰিৱেশ হওক বা আজি আপোনালোকৰ পাৰিবাৰিক পৰিৱেশেই হওক অনুকূল আশা দেখিবলৈ পোৱা যায়। দাম্পত্যৰ ক্ষেত্ৰতো সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। সাধাৰণ আহুকালৰ মাজেদি দিনটো পাৰ কৰিবলগীয়া হ'ব পাৰে আপোনালোকৰ আজিৰ দিনটো। আজি গাখীৰ ব্যৱসায়ীসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। আজি নতুনকৈ কিবা শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত হ'ব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে জড়িত হ'ব পাৰিব। ঘৰত যদি কোনো মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে পাৰিব। চাকৰিয়ালসকলৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণে ঠিকাৰ বোজা বৃদ্ধি পাব পাৰে বা কৰ্মৰ বোজা আজি আপোনালোকৰ বৃদ্ধি পাব। সামাজিক ক্ষেত্ৰত আনক সহায় কৰি সন্তুষ্ট অনুভৱ কৰিব পাৰিব। মাতৃৰ স্বাস্থ্য আৰোগ্য দেখিবলৈ পোৱা যায়। নিবনুৱাসকলৰ সমস্যা কিছু বৃদ্ধি পাব পাৰে। ঘৰুৱা পৰিৱেশত আজিৰ দিনটো আপোনালোকৰ সাধাৰণ আহুকাল হ'ব যদিও দুটা এটা কথাত অৱশ্যে অনুকূল আশা দেখিবলৈ পোৱা যাব পাৰে। অচিনাকি ব্যক্তিয়েও সহায় সহযোগিতা কৰিব পাৰে আজি আপোনাক। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ভ্ৰমণ পৰাপক্ষত নকৰাটোৱেই উচিত। যদি বিশেষ কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে নামঘৰ গোসাঁইঘৰ বা মন্দিৰত এগছি চাকি জ্বলোৱাৰ পিছতহে ভ্ৰমণ কৰাটো উচিত বুলি ক'ব পৰা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে সফলভাৱে পাৰ হ'ব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে আজি ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ কিছু আস্থা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ আজি আপোনালোকে পাব। ইয়াৰ পিছত আহিছোঁ আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দাম্পত্যৰ ক্ষেত্ৰত আজিৰ দিনটোৰ বিশেষ চিন্তা দেখিবলৈ পোৱা নাযায়। তথাপিও কথা বতৰা কওঁতে অলপ নিজকে সংযম ৰাখি কথা বতৰা ক'বলৈ চেষ্টা কৰাটো উচিত। যোগ্যজনে সামাজিক ক্ষেত্ৰত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক ক্ষেত্ৰত বেয়া দেখিবলৈ পোৱা নাযায় যদিও আজি আপোনালোকৰ ব্যয় মাত্ৰা বৃদ্ধি পাবৰো আশা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে কেনেকৈ খৰচ কম হয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক। আজিৰ দিনটোৰ কিছু উন্নত দেখিবলৈ পোৱা যাব। জ্ঞাতি কুটুম বা প্ৰিয় লোকৰ কিছু কথাত আজি আপোনালোক চিন্তিত হৈ যাতে নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ আহুকাল সৃষ্টি হৈ পৰিব পাৰে। ঘৰুৱা পৰিৱেশ আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। কোনোবাই ক'ৰবাত দেখি আজি আপোনাক পচন্দ কৰিব পাৰে আৰু ঘৰত বিবাহৰ প্ৰস্তাৱ প্ৰেৰণ কৰিব পাৰে। নিবনুৱাসকলৰ ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। কাৰণ দুয়োজনৰ ভিতৰত কোনোবা এজনৰ স্বাস্থ্য হঠাৎ দুৰ্বল হৈ পৰিব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণে শুভ হিচাপে পাৰ হ'ব আৰু সেই ব্যৱসায়ত যদি আজি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। ঠিকা কৰা লোকসকলৰ কাৰণেও বিনিয়োগৰ ক্ষেত্ৰত অনুকূল দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণে অবান্তিক খৰচৰ মাত্ৰা ৰোধ কৰিবলৈ চেষ্টা কৰাটো উচিত। ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰো লাভ বৃদ্ধিৰ যোগ দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূলতাৰ মাজেৰে পাৰ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো সংগ সুখ লাভ কৰিব পাৰিব। প্ৰেমত চিন্তা বৃদ্ধি পাব পাৰে। দাম্পত্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ বিশেষ চিন্তা দেখিবলৈ পোৱা নাযাব। নাটকৰ লগত জড়িত লোকসকলে অৰ্থ সংকটত ভুগিবলগীয়া হ'ব পাৰে। গাখীৰ ব্যৱসায়ীসকলে কিন্তু অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব।
ইয়াৰ পিছত আহিছে আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলে তৰ্ক বিতৰ্কৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰক। আজি আপোনালোকৰ খঙৰ মাত্ৰা বৃদ্ধি পাব পাৰে। কৰ্মব্যস্ততাৰ মাজত জড়িত হৈ থকা লোকসকলৰ দুশ্চিন্তা সোমাই পৰিব পাৰে। পুৰণি স্মৃতিয়ে মনত ঠাই ল'ব পাৰে আৰু মনটো কিছু আজি আপোনালোকৰ শান্তি হৈ পৰিব। অৱশ্যে কোনো সংগসুখে লাভ কৰি আনন্দিত কৰাব পাৰে আজি আপোনালোকক। ব্যয় মাত্ৰা বৃদ্ধি পাব পাৰে বা অবান্তিক খৰচৰ মাত্ৰা আজি আপোনালোকে বৃদ্ধি নকৰাটোৱেই উচিত। ফুৰা চকাৰ ক্ষেত্ৰত সাৱধান হোৱাটো উচিত। অন্যমনস্ক হ'লে আজি আপোনালোকে দুৰ্ঘটনা পতিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। সাধাৰণভাৱে আজিৰ দিনটোৰ পাৰ হ'লেও কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। পিতৃৰ স্বাস্থ্য আৰোগ্য হৈ পৰিব যদিও মাতৃৰ স্বাস্থ্যৰ প্ৰতি আজি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সেই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে বিনিয়োগ কৰিব পাৰিব আৰু নতুনকৈ যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলেও সুন্দৰভাৱে আৰম্ভ কৰিব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। কাৰোবাক আজি আপোনালোকে সহায় কৰি আনন্দিত হ'ব নিজেই। ঘৰুৱা পৰিৱেশত মধ্যম হিচাপে পাৰ হ'ব। ঘৰত কোনো পুৰণি অতিথি আলহীৰ আগমন দেখিবলৈ পোৱা যাব পাৰে বা পুৰণি বন্ধুবৰ্গৰ সাক্ষাৎ হৈ পৰিব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে কেতিয়াও তৃতীয় পক্ষৰ সহায় নোলোৱাটো উচিত। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলে যিমান পাৰে আজি ঘৰতে সমাধান কৰি ল'বলৈ চেষ্টা কৰাটো উচিত। ৰৈ থকা কাম হৈ উঠিব আৰু পাবলগীয়া ধনো আজি আপোনালোকৰ হাতলৈ আহিব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত মধ্যম হিচাপে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে চিন্তাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজিৰ দিনটো একেবাৰে বেয়া দেখিবলৈ পোৱা নাযাব। সন্তানৰ প্ৰতি অকণমান লক্ষ্য ৰাখি আজি আপোনালোকে সন্তানৰ প্ৰতি অকণমান চকু দিয়াটো উচিত। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ সমস্যা কিছু পৰিমাণে পাতল হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিয়া বাৰুৰ কথা পতাসকলে আজি আপোনালোকে কিছু আগভাগ ল'ব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যায়। আজি নিষ্ঠাৰে যিকোনো কাম কৰিলে সফলতা অৰ্জন কৰিব পাৰিব। আপোনাৰ দূৰদৰ্শিতা আৰু নিষ্ঠাৰ ফলত আনৰ আদৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু সামাজিক ক্ষেত্ৰতো সুনাম অৰ্জন কৰিব পাৰিব। পূৰ্বৰ কেইদিনমানৰ তুলনাত কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ সুখ দেখিবলৈ পোৱা যাব। বিশেষ জটিলতা দেখিবলৈ পোৱা নাযাব। আৰ্থিক ক্ষেত্ৰতো উন্নত ফলৰ অনুমান দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বিশ্বাসঘাতকতা বন্ধুৱে যাতে আজি আপোনাক ঠগ প্ৰবঞ্চনা কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ লাভ বৃদ্ধি হ'ব যদিও আজি আপোনালোকৰ খৰচৰ মাত্ৰা ৰোধ কৰিবলৈ চেষ্টা কৰিব লাগিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে কৰ্মক্ষেত্ৰত মনোযোগ দিয়াটো উচিত। সন্তানৰ পৰা আশাপূৰ্ণ ফল দেখি আনন্দিত হৈ পৰিব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। প্ৰেমত প্ৰতাৰিত হ'বলগীয়া হ'ব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব। ভ্ৰমণ কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে ভাল যোগাযোগৰ সম্ভাৱনা লাভ কৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ বিশেষ অসুবিধা দেখিবলৈ পোৱা নাযায়। আজি শৰীৰৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব, কাৰণ স্বাস্থ্য হঠাৎ দুৰ্বল হৈ পৰিব পাৰে। সেইকাৰণে স্বাস্থ্যৰ প্ৰতি একেবাৰে আজি আপোনালোকে অৱজ্ঞা নকৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকল বা চিত্ৰশিল্পী সাহিত্যিকসকলৰ সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযাব। পিতৃ মাতৃৰ স্বাস্থ্য আগত কেইদিনমানৰ তুলনাত আজি উন্নত লাভ কৰিব পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব, কিন্তু নতুনকৈ যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আজি আপোনালোকে আৰম্ভ নকৰাটোৱেই উচিত। ঠিকা কৰা লোকসকলৰ কাৰণে লাভ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণেও আজিৰ দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দাম্পত্যৰ ক্ষেত্ৰত আগৰ কেইদিনমানৰ দৰেই আজিৰ দিনটোৰ পাৰ হোৱা দেখিবলৈ পোৱা যাব। বিদ্যাত আজি আপোনালোকৰ দিনটোৰ শুভ হিচাপে পাৰ হ'ব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়।
ভৱিষ্যত দিনবোৰৰ কাৰণে আজি আপোনালোকে বেছিকৈ চিন্তা নকৰাটোৱেই উচিত। আজি জোখতকৈ বেছি কষ্ট নকৰাটো আজি আপোনালোকৰ কাৰণে দৰকাৰ বুলি ক'ব পৰা যায়। আৰ্থিক ক্ষেত্ৰত হাতলৈ ধন অহাৰ পথ আজি আপোনালোকৰ মুকলি হ'ব। ফৰকাল যেন অনুভৱ কৰিব দিনটো। শৰীৰৰ আমনি কিছু পৰিমাণে কম দিয়া দেখিবলৈ পোৱা যাব। যিকোনো কাম কৰাৰ আগতেই দুই এবাৰ ভবা-গুণা কৰি তাৰ পিছতে সেই কাম কৰাটো উচিত বুলি ক'ব পৰা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কিছুৱে বা কোনো ক্ষেত্ৰত আজি আপোনালোকে বিফল হ'বলগীয়াও হ'ব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে সামাজিক ক্ষেত্ৰত সুসন্মান লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটো কিছু হতাশাৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত সোমাই নপৰে লক্ষ্য ৰাখিব। খেল ধেমালি কৰা লোকসকলে ভৰিত বা মূৰত যাতে আঘাত নাপায় তাৰো প্ৰতি লক্ষ্য ৰাখিব লাগিব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। কোনো ক্ষেত্ৰত আহুকালো সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সন্তানৰ মধ্যম হিচাপে পাৰ হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত আগৰ কেইদিনমানৰ দৰেই আজিৰ দিনটোৰ পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। নতুনকৈ যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে দুই এজনৰ পৰামৰ্শ লোৱাৰ পিছতহে যান বাহন ক্ৰয় কৰাটো উচিত। পাবলৈ থকা ধন আজি আপোনালোকে লাভ কৰিব, কিন্তু সম্পূৰ্ণভাৱে সেই ধন লাভ কৰিব নোৱাৰিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। শত্ৰুৰ পৰাক্ৰম কিন্তু বৃদ্ধি পাব পাৰে বা গোপন শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে মধ্যম হ'ব আৰু নতুনকৈ যদি যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকে নিঃসন্দেহে আৰম্ভ কৰিব পাৰে। ইয়াৰ পিছত আহিছে আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলে খৰচ পাতি ৰোধ কৰাৰ ক্ষেত্ৰত খুব সচেতন হোৱাটো দৰকাৰ। শৰীৰৰ প্ৰতিও আজি আপোনালোকৰ চিন্তা হৈ পৰিব পাৰে। সংগ লাভ হ'লেও আজি আপোনালোকে সাৱধান হোৱাটো দৰকাৰ। বেছি স্পৰ্শকাতৰ নোহোৱাটো উচিত। পৰাপক্ষত অতিপাত পৰিশ্ৰম আজি আপোনালোকে নকৰাটোৱেই মংগল বুলি ক'ব পৰা যায়। অতিপাত পৰিশ্ৰম কৰিলে আজি আপোনালোকৰ স্বাস্থ্য হানি হৈ পৰিব পাৰে। পুৰণি বছৰৰ স্মৃতিয়ে আজি আপোনাক মৃদুভাৱে প্ৰভাৱ পেলাব পাৰে। দূৰ যাত্ৰাৰ ক্ষেত্ৰত বাধা দেখিবলৈ পোৱা যায়, কিন্তু ওচৰতে ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। যিকোনো কাম কৰিব বিচাৰিলে আজি আপোনালোকে কৰিব পাৰে আৰু সেই কাম কৰাৰ ক্ষেত্ৰত কোনো লোকে আজি আপোনাক সহায় সহযোগিতাও কৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো আত্মীয় বা কোনো গুৰুস্থানীয় ব্যক্তিয়ে আজি আপোনাক সহায় সহযোগিতা কৰিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ যাতে স্বাস্থ্যৰ অৱনতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। শৰীৰৰ প্ৰতি চিন্তা হৈ পৰিব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। মাটি বাৰী বা সা সম্পত্তিৰ কথা বতৰা আজি বেছিকৈ আলোচনা নকৰাটোৱেই উচিত। ঘৰুৱা পৰিৱেশৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ স্বাস্থ্য গতানুগতিক হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম লাহে লাহে হ্ৰাস পাব। চাকৰিয়ালসকলৰ কাৰণে অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। আজি সন্তানেও অবান্তিক খৰচ বৃদ্ধি কৰাব পাৰে। ৰৈ থকা কাম আজি আপোনালোকে কৰিবলৈ চেষ্টা কৰক আৰু হাতত লোৱা কাম কেতিয়াও আধৰুৱাকৈ আজি আপোনালোকে এৰি নিদিব। কাৰোবাক কথা দি ৰাখিব নোৱাৰাৰ কাৰণে সামাজিক ক্ষেত্ৰত যাতে সন্মান লাঘৱ নহয় তাৰো প্ৰতি লক্ষ্য ৰাখিব লাগিব। ঘৰুৱা কথাত আজি আপোনালোকে কাণ দিয়াৰ কাৰণে ঘৰুৱা ক্ষেত্ৰত কিছু আহুকাল সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ভাই ভনীৰ লগতো আজি আপোনালোকৰ সৰু সুৰা কথাতে তৰ্ক বিতৰ্কৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পাব। ইয়াৰ পিছত আহিছে আমি ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ পুৰণি স্মৃতিয়ে মনত ঠাই ল'ব পাৰে আৰু পুৰণি বন্ধুবৰ্গ আহিব পাৰে আজি আপোনালোকৰ ঘৰত। আৰ্থিক ক্ষেত্ৰত ব্যয়ৰ মাজেদি আজি আপোনালোকে সন্তুষ্ট অনুভৱ কৰিব লাগিব। চিন্তা আজি আপোনালোকৰ বৃদ্ধি পালেও কিছু ক্ষেত্ৰত সকাহ লাভ কৰাও দেখিবলৈ পোৱা যায়। যোগাযোগৰ ক্ষেত্ৰত সংগ লাভত সুখ অনুভৱ কৰিব, কিন্তু বেছি স্পৰ্শকাতৰ হ'লে আহুকাল সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে আনন্দময় হিচাপে দিনটো পাৰ কৰিব পাৰিব। চিত্ৰশিল্পী সাহিত্যিকসকলৰ সামাজিক ক্ষেত্ৰত দিনটোৰ সফলভাৱে পাৰ কৰা দেখিবলৈ পোৱা যায়। নাটকৰ লগত জড়িত লোকসকলৰ কাৰণে ধাউতি বৃদ্ধি পাব। গাখীৰ ব্যৱসায়ীসকলে আজিৰ দিনটোৰ ফুৰা চকাৰ ক্ষেত্ৰত খুব সাৱধান হোৱাটো দৰকাৰ।
বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা পূৰ্ণ সহানুভূতিতা লাভ কৰিব পাৰিব আজি আপোনালোকে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযায় আৰু নতুনকৈ ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে আজিৰ দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পাব। সন্তানৰ স্বাস্থ্য হঠাৎ যাতে দুৰ্বল হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। প্ৰেমত আজি আপোনালোকৰ চিন্তা বৃদ্ধি পাব। খেল ধেমালি কৰা লোকসকলে সহকৰ্মীৰ লগত বা সহযোগীৰ লগত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে তাৰো প্ৰতি লক্ষ্য ৰখাটো উচিত। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু ভ্ৰমণৰ ক্ষেত্ৰত আজিৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিয়ক আৰু শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযায়। আগৰ কিবা কৰি থোৱা কামৰ পৰিণতি লাভ কৰিব আজি আপোনালোকে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণেও আনন্দময় হিচাপে পাৰ হ'ব। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে সফলভাৱে পাৰ হ'ব। পিতৃ মাতৃৰ স্বাস্থ্য গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পালেও কোনো শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিব নোৱাৰিব। ইয়াৰ পিছত আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত যত্ন লোৱাটো উচিত। সন্তানৰ মধ্যম দেখিবলৈ পোৱা যায়। আজিৰ দিনটো আপোনালোকে যিকোনো মানুহক যি টি কথা নোকোৱাটোৱেই উচিত। কথা বতৰাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰাটো উচিত। ইয়াৰ পিছতেই ক'ব লাগিব যে আজি আপোনালোকৰ কাৰণে দিনটো কিছু গুৰুত্বপূৰ্ণ হৈও পৰিব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব আৰু বন্ধুৰ সংখ্যা বৃদ্ধি পাব পাৰে। ঘৰুৱা পৰিৱেশতো অনুকূল প্ৰভাৱ দেখিবলৈ পাব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে আজি প্ৰাপ্য ধন আদায় কৰি ল'ব পাৰিব বা বহুদিনৰ পৰা পাবলগীয়া ধন সুন্দৰভাৱে আদায় কৰিব পাৰিব। প্ৰেমত আজি আপোনালোকে স্পষ্টবাদী হোৱাটো দৰকাৰ। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায়। ভ্ৰমণৰ ক্ষেত্ৰতো বিশেষ অসুবিধা নাপাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ বিদ্যাৰ ক্ষেত্ৰত যত্ন লোৱাটো দৰকাৰ। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে ঘৰুৱা কামতেই আজিৰ দিনটোৰ মনোযোগ দিয়াটো উচিত। নতুনকৈ যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকে সুন্দৰভাৱে যান বাহন ক্ৰয় কৰিব পাৰে। যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো বিশেষ অসুবিধা নাপাব। চৰকাৰী চাকৰি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব দিনটো, কিন্তু প্ৰাইভেট ছেক্টৰত কাম কৰা লোকসকলৰ কাৰণে কিছু জটিলতা নামি আহিব পাৰে। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব। আজি সামাজিক ক্ষেত্ৰত আনক সহায় কৰিবলৈ গৈ যাতে নিজেই বিপদৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ঘৰুৱা পৰিৱেশ আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। ঠিকা কৰা লোকসকলক কোনো লোকে সহায় সহযোগিতা কৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে পাৰিব। ইয়াৰ পিছতেই ক'ব লাগিব যে দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব। শৰীৰৰ প্ৰতি কিন্তু আজি আপোনালোকে একেবাৰে অৱজ্ঞা নকৰিব। সন্তানৰ মধ্যম দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিদ্যাৰ্থীৰ ক্ষেত্ৰত আজি আপোনালোকৰ যত্নৰ ফল লাভ কৰিব পাৰিব। শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটো স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। দাম্পত্যৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যায়। যোগাযোগৰ ক্ষেত্ৰত আলাপ আলোচনা কৰি তাৰ পিছতহে আগভাগ লোৱাটো উচিত বুলি ক'ব পৰা যায়। কৰ্মস্থানত মোটামুটি ভালেই দেখিবলৈ পোৱা যাব আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ দেখিবলৈ পোৱা যায় আজি আপোনালোকৰ। আৰ্থিক ক্ষেত্ৰত কিছু উন্নত হৈ পৰিব, কিন্তু অতিপাত আজি আপোনালোকে খৰচ ৰোধ কৰিবলৈ চেষ্টা কৰক। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে আজিৰ দিনটোৰ পাৰ হোৱা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ উন্নত আশা কৰিব পৰা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে সফলভাৱে পাৰ হোৱাই দেখিবলৈ পোৱা যাব পাৰে। সন্তানক লৈ আজি আপোনালোকে আনন্দ অনুভৱ কৰিব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযায়। ইয়াৰ পিছতেই ক'ব লাগিব যে ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযায়।
শৰীৰ আগৰ কেইদিনমানৰ তুলনাত আজি আপোনালোকৰ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ ক্ষেত্ৰত কোনো লোকে যাতে বাধা প্ৰদান কৰিব নোৱাৰে তাৰো প্ৰতি লক্ষ্য ৰাখিব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে তৃতীয় পক্ষৰ সহায় আজি একেবাৰে নল'ব। ঘৰুৱা পৰিৱেশত মোটামুটি ভালেই দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব পাৰে বা ঘৰত বিয়া বাৰুৰ কথা আলোচনা কৰি চাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটোৰ সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। ৰৈ থকা কাম আজি আপোনালোকৰ হৈ উঠিব আৰু কাম কৰাৰ ক্ষেত্ৰত কোনো লোকে আজি আপোনাক সহায় সহযোগিতাও কৰিব পাৰে। নতুনকৈ কিবা কাম যদি ঘৰত আৰম্ভ কৰিব বিচাৰে কৰিব পাৰে আৰু ঘৰত যদি মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও কৰিব পাৰিব। কিন্তু ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত দুই এজনৰ পৰামৰ্শ নোলোৱাকৈ কেতিয়াও সেই মূল্যৱান সম্পদ ক্ৰয় কৰাটো উচিত নহয়। ইয়াৰ পিছত আহিছোঁ আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ প্ৰেমত অৱশ্যে উৎসাহ দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ কথা পাতিলে আজি আপোনালোকৰ কিছু আশা দেখিবলৈ পাব। মাতৃৰ কিছু লৈ চিন্তা হৈ পৰিব পাৰে বা মাতৃৰ স্বাস্থ্য হঠাৎ অৱনতি ঘটিব পাৰে। ভ্ৰমণৰ চেষ্টা নকৰাটোৱেই উচিত। যদি বিশেষ কাৰণ থাকে তেতিয়াহে ভ্ৰমণ কৰিব। তথাপিও উত্তৰ পূব দিশৰ চাইডে আজি আপোনালোকে ভ্ৰমণ কৰাটো উচিত নহয়। বিদ্যাত বেয়া দেখিবলৈ পোৱা নাযায়। কৰ্মক্ষেত্ৰত অলপ অন্যমনস্ক হৈ পৰিলে আজি আপোনালোকৰ লোকচানৰ সন্মুখীন হৈ পৰিবলগীয়া হ'ব পাৰে। শৰীৰ দুৰ্বল হৈ থাকিব, সেইকাৰণে শৰীৰৰ প্ৰতি অৱজ্ঞা নকৰিব আজি আপোনালোকে। সন্তানে যাতে অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি কৰিব নোৱাৰে তাৰো প্ৰতি লক্ষ্য ৰাখিব লাগিব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলে সংগ সুখ লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। প্ৰেমত আজি আপোনালোকৰ আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটোৰ সহায় সহযোগিতাৰে আগভাগ ল'ব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ আৱেগিক হৈ পৰিব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে কাৰোবাক কথা দি ৰাখিব নোৱাৰাৰ কাৰণে সামাজিক ক্ষেত্ৰত সন্মান লাঘৱ হৈ পৰিব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো লোকে সহায় সহযোগিতা কৰিব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। নতুনকৈ যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে যান বাহন ক্ৰয় কৰিব পাৰিব। কিন্তু যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ প্ৰথম ভাগত কিছু বিবাদ সৃষ্টি হৈ পৰিব পাৰে যদিও দিনটোৰ শেষৰ ভাগলৈ কিছু উন্নত দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। অচিনাকি ব্যক্তিয়ে যাতে আজি আপোনাক ক্ষতি কৰিব নোৱাৰে তাৰো প্ৰতি লক্ষ্য ৰাখক। পিতৃৰ স্বাস্থ্য শুভ হিচাপে পাৰ হ'ব, কিন্তু মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাব আৰু যি কাম হাতত ল'ব সম্পূৰ্ণ কৰিহে সেই কামটোৰ পৰা আঁতৰি অহাটো আজি আপোনালোকৰ কাৰণে উচিত বুলি কোৱা হয়। সুন্দৰভাৱে বুজি পালে আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্ত। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।